নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ লাৰ্ণিং কিউবলৈ। আজি আমি এটা কম্প্ৰিহেনচিভ ভিডিঅ' লৈ আহিছোঁ গুৱাহাটী ইউনিভাৰ্চিটি BEd এডমিশ্যনৰ যিমানখিনি আপোনালোকৰ ডাউটছ আছিল সেই ডাউটছসমূহ টাচ কৰিবলৈ চেষ্টা কৰিছোঁ। তো আহক আমি আৰম্ভ কৰোঁ এটা এটাকৈ কি ধৰণৰ আপোনালোকৰ ডাউটছ আছে। বাট বিফৰ এনিথিং এলছ প্লিজ লাইক দ্য ভিডিঅ' আৰু ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, কাৰণ আমি আহিবলগীয়া সময়তো BEd এণ্ট্ৰেন্স হওক বা BEdৰ আপোনালোকৰ চিলেবাছ হৈ গ'ল, টেট পৰীক্ষাসমূহ দিব আপোনালোকে, সেইবোৰৰ ওপৰতো আমি ভিডিঅ' আনি থাকিম। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আহক আমি এটা এটাকৈ ডাউটকেইটা ল'বলৈ আৰম্ভ কৰোঁ। প্ৰথমটো আপোনালোকৰ ডাউট আছিল যে কাউন্সেলিং কেতিয়াৰ পৰা হ'ব, এপ্লাই কেনেধৰণে হ'ব, অনলাইন হ'ব, অফলাইন হ'ব, আমি কলেজ প্ৰিফাৰেঞ্চেছ দিছিলোঁ সেইবোৰৰ কি হ'ব, এইখিনিৰ বিষয়ে আমি অলপমান আলোচনা কৰোঁ। চাওক, গুৱাহাটী ইউনিভাৰ্চিটিয়ে ক্লিয়াৰলি কৈ দিছে যে ইউনিভাৰ্চিটিয়ে কোনো ধৰণৰ কাউন্সেলিং নাপাতে। আপোনালোকে কলেজে নিজে ভিজিট কৰিব লাগিব। কলেজসমূহ ভিজিট কৰি ফালে আপোনালোকে কি আনিব, কলেজসমূহ ভিজিট কৰি ফালে আপোনালোকে প্ৰস্পেক্টাছ কিনিব লাগিব, ফৰ্মছ কিনিব লাগিব কলেজৰ পৰা। সেই ফৰ্মসমূহ ফিল কৰি কেনে কলেজত জমা দিব। তাৰ ওপৰত ভিত্তি কৰি কলেজে নিজৰ এখন মেৰিট লিষ্ট পাব্লিছ কৰিব। ঠিক আছে, সেই মেৰিট লিষ্টখন মতে আপোনালোকৰ এডমিশ্যনসমূহ হ'ব। তো ইয়াত যে কলেজ প্ৰিফাৰেঞ্চ দিছিলোঁ তাৰ কি মূল্য থাকিল, তাৰ ভেলু 0 হৈ গ'ল। কলেজ প্ৰিফাৰেঞ্চ যদি কোনোবাই দিয়াও নাই তথাপিও তেওঁ সেই কলেজখনত এপ্লাই কৰিব পাৰিব। কোনোবাই যদি কলেজ প্ৰিফাৰেঞ্চ দিছিলোঁ তথাপিও তেওঁ এপ্লাই কৰিব পাৰিব। কলেজ প্ৰিফাৰেঞ্চৰ ভেলুটো 0 হৈ গ'ল। কলেজে গৈ ফালে এপ্লাইখিনি হ'ব আপোনালোকৰ। ঠিক আছে, সেই মেৰিট লিষ্টখনৰ ভিত্তিতে হ'ব। বাট এপ্লাইসমূহ বা এডমিশ্যন প্ৰচেছসমূহ কলেজে নিজৰ ফালৰ পৰা চলাব। ক্লিয়াৰ হৈ গ'ল কথাখিনি। তাৰপিছত এতিয়া কথা হ'ল যে কেতিয়া হ'ব। ঠিক আছে, গম পালোঁ কলেজে পাতিব, বাট কেতিয়া পাতিব। চাওক, গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা এটা ডেট দি দিছে কলেজসমূহক যে 22 আগষ্টৰ আগত কলেজসমূহে এডমিশ্যন শেষ কৰি যিখন কেণ্ডিডেটৰ লিষ্ট আছিল যে এইখিনি কেণ্ডিডেট আমাৰ কলেজত এডমিশ্যন ল'লে, সেই লিষ্টখন 22 আগষ্টৰ ভিতৰত কলেজসমূহে গুৱাহাটী ইউনিভাৰ্চিটিলৈকে পঠিয়াব লাগিব সেই লিষ্টখন। তো সেই হিচাপে যদি আমি চাবলৈ যাওঁ যে এডমিশ্যন কেতিয়াৰ পৰা হ'ব বা ফৰ্ম বা প্ৰস্পেক্টাছ কেতিয়াৰ পৰা দিব, ফৰ্ম দিয়া অলমষ্ট ষ্টাৰ্ট হৈ গ'ল বুলিয়ে ভাবক। আজি মই যেতিয়া ভিডিঅ'টো বনাই আছোঁ, আজি শনিবাৰটো বাদ দিয়ক, মাজত দেওবাৰ এটা আছে, দেওবাৰটো বাদ দিয়ক, থাকিল মানডেৰ পিছত কি আহিব, টিউজডে আপোনালোকে কলেজসমূহত গৈ যদি খবৰ লয়, তাত আপোনালোকে ফৰ্ম পাব। সেই ফৰ্ম ফিল কৰি কিনে আপোনালোকে জমা দিব পাৰিব। মানডে আমাৰ 4 তাৰিখ আৰু টিউজডে 5 তাৰিখ। 5 তাৰিখতকৈ দেৰি কোনো কলেজেই নকৰে বুলি ক'ব পাৰি। মেক্সিমাম 5 তাৰিখলৈকে আপোনালোকে ফৰ্ম পাই যাব কলেজসমূহত। ফৰ্ম ফিল কৰি দিলে এডমিশ্যন কেতিয়া হ'ব। চাওক, এডমিশ্যন ডেটটো কলেজে নিজে নিৰ্ধাৰণ কৰিব। যিহেতু 22 আগষ্টত অলৰেডি ৰিপৰ্ট পঠাবই লাগিব, সেইকাৰণে আমি ধৰিব পাৰোঁ যে 15 আগষ্ট বা তাতকৈ আগতেই, 15 আগষ্টটো বন্ধৰ দিন থাকিল, তাতকৈ আগত 14 হ'ব পাৰে বা 12 আগষ্ট হ'ব পাৰে, তেনেসমূহ বা 16 আগষ্ট হ'ব পাৰে কোনো ক্ষেত্ৰত। ঠিক আছে, তেনেসমূহ ডেটসমূহত কলেজসমূহে নিজে নিৰ্ধাৰণ কৰিব আৰু তেওঁলোকে এডমিশ্যন প্ৰচেছটো চলাব। হৈ গ'ল, এপ্লাই প্ৰচেছৰ বিষয়ে আমি গম পালোঁ। ঠিক আছে, এটা বহুত ভাল ডাউট আছিল। মই গুগল ফৰ্ম এখন দিছিলোঁ আপোনালোকৰ ডাউটবোৰ ল'বলৈ। তাত মইতো এক্সপেক্ট কৰা নাছিলোঁ এইটো ডাউটো আহিব যে, বাট ধুনীয়া এটা ডাউট দিছে যে নিযুত মইনা আঁচনি পাবনে নাই, বা প্ৰাইভেট কলেজত যদি এডমিশ্যন লয় BEdত নিযুত মইনা আঁচনি পাবনে নাই। চাওক, নিযুত মইনা আঁচনিখন প্ৰাইভেট ইনষ্টিটিউশ্যনৰ কাৰণে এপ্লিকেবল নহয়, সেইখন কেৱল গভমেণ্ট ইনষ্টিটিউশ্যনৰ কাৰণেহে এপ্লিকেবল। যদি আপোনালোকে গভৰ্ণমেণ্ট BEd কলেজ এখনত এডমিশ্যন লয়, তেতিয়াহ'লে নিযুত মইনা আঁচনিৰ বেনিফিট উঠাব পাৰিব, যিটো নেকি পষ্ট গ্ৰেজুৱেট লেভেলৰ পাব আপোনালোকে। ঠিক আছে, BEdটোক কাৰ লগত সামঞ্জস্য ৰখা হৈছে, BEdটোক পষ্ট গ্ৰেজুৱেট লেভেলৰ লগত মিলাই দিয়া হৈছে নিযুত মইনা আঁচনিখনত। কাৰণ BEd আপুনি কেতিয়া কৰিব, গ্ৰেজুৱেশ্যন কৰি উঠি ফালে BEd কৰিব, হয়নে। তো BEd গভমেণ্ট কলেজত যদি কৰে আপোনালোকে নিযুত মইনা আঁচনি লাভ কৰিব প্ৰতি মাহে 2500 টকাকৈ, বা বছৰত ছামাৰ ভেকেশ্যন উইণ্টাৰ ভেকেশ্যন বাদ দি কেনে বছৰত 25,000 টকা আপোনালোকে নিযুত মইনা আঁচনিৰ পৰা লাভ কৰিব পাৰিব গভমেণ্ট BEd কলেজত ল'লে। কিন্তু প্ৰাইভেট ইনষ্টিটিউশ্যনৰ কাৰণে নিযুত মইনা আঁচনি এপ্লিকেবল নহয়, প্ৰাইভেট কলেজত নাপাব। ভাল ডাউট আছিল এইটো, যি নহওক। ঠিক আছে, য'ত মেৰিট লিষ্ট এখন আমি পাইছোঁ, ছেকেণ্ড আৰু থাৰ্ড মেৰিট লিষ্ট ওলাব নেকি গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা। চাওক, ছেকেণ্ড থাৰ্ড মেৰিট লিষ্ট ইউনিভাৰ্চিটিৰ ফালৰ পৰা নোলায়। ইউনিভাৰ্চিটিৰ ফালৰ পৰা যিখন মেৰিট লিষ্ট ওলাইছে সেইখনেই হৈছে ফাইনেল মেৰিট লিষ্ট। কিন্তু কলেজে আকৌ ছেকেণ্ড বা থাৰ্ড মেৰিট লিষ্ট কলেজৰ ফালৰ পৰা ওলাব পাৰে। কলেজৰ ফালৰ পৰা কেনেকৈ ওলাব, কলেজত যিসকলে এপ্লাই কৰিলে
তাতে আপোনালোকৰ যিখিনি টপ কেণ্ডিডেটছ আছিল তেওঁলোকৰ নামখন আহি গ'ল যে এইখিনি এডমিশ্যন ল'ব পাৰিব। তাতে কিছু ৱেইটিং লিষ্ট থাকিব, ঠিক আছে, কিছু কেণ্ডিডেট ক'ত থাকিব, ৱেইটিং লিষ্ট থাকিব। সেই ৱেইটিং লিষ্টৰ ফালৰ পৰা কিছু কলেজে যদি বিচাৰে কলেজৰ ফালৰ পৰা আপোনাৰ মেৰিট লিষ্ট ছেকেণ্ড বা থাৰ্ড তেনেকৈ পাব্লিছ কৰিব পাৰিব। বা ছাপ'জ প্ৰথমখিনিৰ ভিতৰত কোনো কেণ্ডিডেট এডমিশ্যন নল'লে তেতিয়াহ'লে ৱেইটিং লিষ্টৰ পৰা ছেকেণ্ড থাৰ্ড মেৰিট লিষ্ট ওলাই পেলাই এডমিশ্যন দিব পাৰিব। কিন্তু ইউনিভাৰ্চিটিৰ ফালৰ পৰা যিখন পাব্লিছ কৰা হৈছে সেইখনেই ফাইনেল হয়। ঠিক আছে, প্ৰাইভেট ভাৰ্চেছ গভৰ্ণমেণ্ট বি এড কলেজ ডিবেটটো চলি থাকে ফিজৰ বিষয়ে, এক্সপেঞ্চৰ বিষয়ে, ক'ত ফিজ কম হ'ব, ক'ত ফিজ কেনেধৰণৰ, সেই ডাউটটো আমি অলপমান ডিছকাছ কৰোঁ। ঠিক আছে, তো প্ৰাইভেট কলেজত ফিজ কিমান হ'ব? প্ৰাইভেট কলেজৰ ফিজ কলেজে নিজে নিৰ্ধাৰণ কৰে। চ' কিছুমান কলেজ আছে য'ত ফিজ 65,000-ৰ পৰা ষ্টাৰ্ট হয়, ঠিক আছে। তো কিছু কলেজত 70,000 হ'ব পাৰে, কিছু কলেজত 75,000 হ'ব পাৰে। চ' মষ্টলি কিছু কলেজসমূহত 65,000-ৰ পৰা 75,000 ইমানখিনি ৰেঞ্জত ফিজ পাৰ ইয়াৰ দেই। এইটো প্ৰত্যেক বছৰে পাৰ ইয়াৰ ইমানখিনি ফিজ তেওঁলোকে ৰাখে। বাট কোনো কলেজ আছে যিয়ে নেকি প্ৰায় 1 লাখৰ ওচৰতো ফিজ ৰাখিব পাৰে, যিহেতু প্ৰাইভেট ইনষ্টিটিউশ্যনৰ ফিজত কোনো ধৰণৰ ৰেগুলেশ্যন নাথাকে। এইটো বেছি কলেজ নাই, এখন দুখন কলেজ থাকিব পাৰে যোনে নেকি 1 লাখ ফিজ ৰাখিব পাৰে। বাট বেছিভাগ কলেজে 75,000-ৰ ওচৰতে ফিজ ৰাখে। হ'ব, এইখিনি ফিজৰ উপৰিও আপোনালোকৰ সময়ত ফৰ্ম ফিল আপ হ'ব, ফৰ্ম ফিল আপৰ ফিজটো থাকিব। আৰু পাৰ ইয়াৰ ফিজ যিহেতু, গতিকে ইয়াৰ পিছত আৰু ছেমিষ্টাৰ ৱাইজ ফিজ দিয়াৰ প্ৰয়োজন নাই। ঠিক আছে, গভৰ্ণমেণ্ট কলেজৰ ফিজৰ বিষয়ে আমি আলোচনা কৰোঁ আৰু ফাইনেলি চাম কোনটো একচুৱেলি বেছি বেনিফিচিয়েল হয়। গভৰ্ণমেণ্ট কলেজৰ ফিজটো আপোনালোকৰ 18,000-ৰ পৰা 22,000 ইমানখিনি ৰেঞ্জত থাকে, ঠিক আছে। 18,000-ৰ পৰা 22,000, কোনো এখনত হয়তো 16,000 মানো হ'ব পাৰে। বাট 16,000তকৈ আজিকালি বাঢ়িছে, 18,000-ৰ পৰা 22,000 কলেজ হিচাপে বেলেগ বেলেগ হয় অলপমান। এইখিনি ৰেঞ্জতে ফিজ আপোনালোকৰ থাকিব। এতিয়া যদি আমি চাবলৈ যাওঁ ক'ত আমাৰ সুবিধাজনক লাভজনক হ'ব, চাওক এটা কথা, বেছিক কথা এটা যে ঘৰৰ ওচৰতে আপোনাৰ প্ৰাইভেট কলেজ এখন আছে, ধুনীয়াকৈ ঘৰত ভাত বনাই খাই কেনে বা মায়ে দিয়া ভাত বনাই খাই কলেজখনত যাব পাৰোঁ, ইভিনিং 2টা টিউশ্যনো কৰিব পাৰোঁ। চ' ডেফিনেটলি প্ৰাইভেট কলেজখনতে আপোনালোকৰ চাব গ'লে লং টাৰ্মত লাভজনক হ'ব, যদিহে ইমানখিনি দিব পৰা অৱস্থাটো আছে। গভৰ্ণমেণ্ট কলেজখন সাধাৰণতে আমাৰ ঘৰৰ পৰা কেতিয়াবা দূৰত থাকে, তো ভাড়া ল'ব লাগিব গৈ কেনে তাতে, বা হোষ্টেল ল'ব লাগিব, PG ল'ব লাগিব। ঠিক তেনেকৈ যদি মই মিনিমাম মান্থলি খৰচ যদি মোৰ 4,500 টকা হয় বুলিও ধৰোঁ, তো বছৰত বা 12 মাহত প্ৰায় কিমান হ'ব, এইটো মই 50,000 লামচাম এটা ধৰি লৈছোঁ, ঠিক আছে। প্ৰায় 50,000 টকা তাত চলিবলৈ এক্সট্ৰা এটা খৰচ হ'ব। যাই থৈ দুটা বস্তু একেই হৈ যায়, লং টাৰ্মত একেই হয়, কিন্তু ইনিচিয়েল বাৰ্ডেনটো গভৰ্ণমেণ্ট কলেজত খুব কমকৈ পৰে। ঘৰত খুজিবলৈ ইজি হয়, ইনিচিয়েল বাৰ্ডেন যিহেতু কমকৈ পৰে, ঠিক আছে। তো বাট লং টাৰ্মত ইটছ দ্য ছেইম। তো চাই লওক কোনটো আপোনালোকৰ কাৰণে সুবিধাজনক হয়। নেক্সট কথা হৈ গ'ল যে এনেকুৱা ভাবিছে নেকি কোনোবাই যে কলেজ বি এডত এডমিশ্যন ল'ম, লগতে ছাইড বাই ছাইড কিবা এটা জব কৰিম বা টিচিং কৰিম প্ৰাইভেট স্কুল এখনত সোমাই। চ' সেইটো সুবিধা কিন্তু খুব কম সংখ্যক কলেজতহে পাব, কাৰণ আজিকালি বহুত ষ্ট্ৰিক্ট হৈ গৈছে। এটেণ্ডেঞ্চ চাব আপোনালোকৰ, গভৰ্ণমেণ্ট কলেজততো চাবই, ডেফিনেটলি চাব। গভৰ্ণমেণ্ট কলেজত প্ৰায় সেই সুবিধাটো নাপায় বুলিয়ে ক'ব পাৰি। প্ৰাইভেট কলেজ দুই এখনত কেতিয়াবা হয়তো পাব পাৰে, বাট ষ্টিল প্ৰায় প্ৰত্যেকখন কলেজে আজিকালি খুব ষ্ট্ৰিক্ট, তো সেইটো সুবিধা নাপাব। কিন্তু যদি আপোনালোকৰ আগৰে এক্সপিৰিয়েঞ্চ আছে, টিউশ্যন কৰিব পাৰে, তেনেধৰণৰ কাম আপোনালোকে কৰিব পাৰিব ইভিনিং সময়ত, অফ টাইমত, ঠিক আছে। বাকী চেনেল ছাবস্ক্ৰাইব কৰি থাকিলে ইয়াৰ পিছৰ পৰ্যায়ৰ কথা কিছুমানো আমি আলোচনা কৰিম, যে বি এড পঢ়ি থাকোঁতে চাইমেলটেনিয়াছলি আপোনালোকে আন কি কি কাম কৰিব পাৰে। অ'কে, নেক্সট এনেধৰণৰ ডাউট বহুত আছিল, মাৰ্কছ লৈ পেলাই ডাউট বহুত আছিল, সেইকাৰণে প্ৰত্যেকটো মাৰ্কছৰ ডাউটবোৰ কোৱা নাই, আমি ফাইনেল এটা ডিছকাশ্যন কৰি ল'ম মাৰ্কছ লৈ পেলাই। এটা ডাউট লৈ লৈছোঁ যে মই 71 মাৰ্কছ পাইছোঁ, প্ৰাইভেট কলেজত পামনে? চাওক, জিঅ'য়ে এটা কথা কৈ দিছে যে যদি আপুনি আনৰিজাৰ্ভ হয়, জেনেৰেল কেটেগৰীৰ হয়, তেতিয়াহ'লে মিনিমাম 80 পাবই লাগিব। মিনিমাম 80ৰ ওপৰতহে আপোনাৰ কেণ্ডিডেচাৰটো কনচিডাৰ কৰা হ'ব। আৰু যদি ৰিজাৰ্ভ কেটেগৰী হয়, OBC হ'ব পাৰে বা OBC, ST, SC, PWD, যিকোনো ৰিজাৰ্ভ কেটেগৰী যদি হয়, তেতিয়াহ'লে মিনিমাম 60 পাব লাগিব। তাৰ ওপৰত আপোনালোকৰ কেণ্ডিডেচাৰ কনচিডাৰ কৰা হ'ব। তো 71 যদি পাইছে আৰু যদি আপুনি জেনেৰেল হয়, UR হয়, তেতিয়াহ'লে প্ৰাইভেট কলেজো নাপাব, ঠিক আছে, কাৰণ মিনিমাম 80 মাৰ্কছ পাবই লাগিব। বাট যদি ৰিজাৰ্ভ কেটেগৰী হয়, তেতিয়াহ'লে প্ৰাইভেট কলেজত
এপ্লাই কৰিব পাৰিব। পোৱা নোপোৱাটো কলেজখনৰ কাট অফ কি যায় সেই হিচাপে নিৰ্ধাৰণ কৰা হ'ব, বাট ডেফিনেটলি এপ্লাই কৰিব পাৰিব। নেক্সট কথা, এতিয়া যিসমূহ মাৰ্কছ ওলাইছে ৰেংক লিষ্টখনত, সেই মাৰ্কছ যদি কাৰোবাৰ ছেটিছফাইড নহয়, তেওঁলোকে কি কৰিব পাৰে, তেওঁলোকে OMR শ্বীটৰ ফটোকপি এটা ল'ব পাৰে বা RTI কৰিব পাৰে। কিন্তু জিঅ'ৰ ফালৰ পৰা কৈ দিছে যে RTI কৰা বা OMR ফটোকপি খোজা যি কৰা কৰিবা 5 আগষ্টৰ আগত কৰিব লাগিব বুলি জিঅ'ৰ ফালৰ পৰা কৈ দিছে। এইটো কথা আপোনালোকে মন কৰিব। গুৱাহাটী ইউনিভাৰ্চিটি ভিজিট কৰিও আপোনালোকে RTI কৰিব পাৰে বা OMR ফটোকপিৰ কাৰণে এপ্লাই কৰিব পাৰে। আন ৱেবছাইটত আছে বুলি কৈছে, কিন্তু ৱেবছাইটত চাই ল'ব আপোনালোকে, লিংকটো বিচাৰি পায় যদি। ঠিক আছে, ফাইনেল ডিছকাশ্যনলৈকে আহিছোঁ। দ্য ফাইনেল কাট অফ কি হ'ব পাৰে সেই বিষয়ে আমি আলোচনা কৰোঁ। চাওক, যদি আপুনি জেনেৰেল কেটেগৰীৰ হয়, ইয়াত দুই ধৰণৰ কাট অফৰ কথা আমি আলোচনা কৰিম, যে গভৰ্ণমেণ্ট কলেজ এখন পাবলৈ কেনেধৰণৰ কাট অফ লাগিব, প্ৰাইভেট কলেজ এখন পাবলৈ আপোনালোকৰ কেনেধৰণৰ মাৰ্কছ এটা লাগিব। চ' যদি আপুনি জেনেৰেল কেটেগৰী হয় আৰু 210ৰ ওপৰত মাৰ্কছ পাইছে, ইটছ এ গুড মাৰ্কছ, ভেৰি গুড মাৰ্কছ। ত' এই মাৰ্কছটোত গভৰ্ণমেণ্ট কলেজ এখন পোৱাৰ সম্ভাৱনা খুবেই বেছি থাকিব। ডিপেণ্ড কৰিব কোনখন গভৰ্ণমেণ্ট কলেজত কেইটা ছিট আছে, কাৰণ গভৰ্ণমেণ্ট কলেজসমূহত বহুতখিনি ছিট কি কৰা হয়, ডেপুটেড টিচাৰ যিসকল আছে, তাৰমানে ইন ছাৰ্ভিচ টিচাৰ, অলৰেডি গভৰ্ণমেণ্ট স্কুলসমূহত যিসকল টিচাৰ আছে কিন্তু তেওঁলোকৰ BEd নাই, তেওঁলোকৰ কাৰণে কিছু ছিট অলৰেডি দি দিয়ে। চ' কোনোবা এখন কলেজত যদি আপুনি দেখিছে যে 50টা ছিট আছে, তাৰ মিনিং এইটো নহয় যে সেই 50টা ছিট থাকিবই, তাৰে হয়তো 30টা ছিট অলৰেডি যিসকল টিচাৰ হৈ আছে গভৰ্ণমেণ্ট স্কুলসমূহত তেওঁলোকক দিব পাৰে। চ' আপোনালোকৰ কাৰণে ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে কেইটা ছিট থাকিল ক'লে, 20টা ছিট থাকিল। ঠিক আছে, ত' 210ৰ ওপৰত যদি পাইছে, ইটছ এ গুড মাৰ্কছ, এপ্লাই কৰক, পোৱাৰ চান্স যথেষ্টখিনি আছে। তাৰ উপৰিও যিসকলে 200ৰ ওপৰত পাইছে তেওঁলোকৰো হাই চান্স আছে। তাৰ অৰ্থ এইটো নহয় যে যিসকলে 190 পাইছে, 180 পাইছে তেওঁলোকে এপ্লাই নকৰিব, তেওঁলোকেও এপ্লাই কৰি চাব পাৰে। মই কেৱল এইটো কৈছোঁ যে 200 বা 210ৰ ওপৰৰ কেণ্ডিডেটখিনিৰ ভাল এটা চান্স আছে, তেওঁলোকে ইজিলি পোৱাৰ সম্ভাৱনা আছে। ঠিক আছে, 190 যোনে পাইছে তেওঁলোকেও এপ্লাই কৰিব পাৰে, ন' প্ৰব্লেম। চাই লওক, বৰ্ডাৰ লাইনত আছে আপোনালোকে, কিজানিবা লাষ্টৰ ফালে হ'লেও আহিয়ে যায়। এতিয়া প্ৰাইভেটৰ কথা পাতিছোঁ। প্ৰাইভেটত 150 প্লাছো যদি কোনোবাই পাইছে, ইটছ এ ভেৰি গুড মাৰ্কছ। ঠিক আছে, ভাল মাৰ্কছ। আপোনালোকে ডিজায়াৰ্ড কলেজ, নিজৰ যিখন ইচ্ছাৰ কলেজ, কাষৰ কলেজখন পোৱাৰ সম্ভাৱনা যথেষ্ট বেছি আছে। ঠিক আছে, চ' আপোনালোকে বহুতে যিটো মই গুগল ফৰ্ম দিছিলোঁ, ডাউট সোধক, তাতে ডাউট বহুতেই দিছে যে 150ৰ ওপৰত মাৰ্কছ আছে, কাৰোবাৰ 160, 170, কলেজ পামনে, প্ৰাইভেট কলেজ পামনে। 150ৰ ওপৰত যদি মাৰ্কছ আছে, ধুনীয়াকৈ পাব, টেনশ্যন ল'ব নলগা নাই। ঠিক আছে, অ'কে। এতিয়া যদি 125ৰ ওপৰত মাৰ্কছ আছে, 125ৰ ওপৰত মাৰ্কছ যদি আছে, তেতিয়াহ'লেও আপোনালোকে পোৱাৰ সম্ভাৱনা আছে, ভাল লেভেলতে সম্ভাৱনা আছে। কেৱল এই যে ক'লো ডিজায়াৰ্ড কলেজ, নিজৰ পচন্দৰ কলেজখন নাপাব পাৰে, কেইবাখনো কলেজত এপ্লাই কৰক, কোনোবা এখনত নাম অহাৰ সম্ভাৱনা বহুতখিনি আছে। তাৰ উপৰিও 110ৰ পৰা 225লৈ যিসকল আছে তেওঁলোকে বৰ্ডাৰ লাইনত আছে বুলি ক'ব লাগিব। চ' আপোনালোকে কি কৰিব, তেওঁলোকে বৰ্ডাৰ লাইনত আছে, আপোনালোকে এপ্লাই কৰক, এপ্লাই কৰি পেলাই ফ'ল' কৰক ধুনীয়াকৈ। এখন লিষ্টত কোনোবা এখন কলেজত আপোনালোকৰ নামটো আহি যাব বুলি এক্সপেক্ট কৰিছোঁ আৰু উইচ কৰিছোঁ যে আপোনালোকৰ নামটো আহি যাব। ইয়াৰ উপৰিও কোনোবা যদি 90ৰ পৰা 110 আছে, এনেকুৱা নহয় যে আপোনালোকে এপ্লাই নকৰিব বা নাপাব। ঠিক আছে, আপোনালোকৰো নামটো আহি যাব পাৰে, এপ্লাই কৰক ওচৰৰ কলেজখনত, 2-4খন কলেজ বেছিকৈ এপ্লাই কৰক লাগিলে, কোনোবা এখনত নামটো এটলিষ্ট ফাৰ্ষ্ট লিষ্টত নহ'লেও, মই যিটো ক'লোঁ ৱেইটিং লিষ্টৰ পৰা গৈ পেলাই ওপৰৰ কোনোবাই যদি এডমিশ্যন নলয়, তেতিয়াহ'লে ৱেইটিং লিষ্টৰ পৰা গৈ পেলাইও আপোনালোকৰ নামটো অহাৰ সম্ভাৱনা আছে। ঠিক আছে, ত' এইখিনি কথা আমি কাট অফৰ বিষয়ে আলোচনা কৰিলোঁ। নিজৰ মাৰ্কছটোৰ ওপৰত আপোনালোকে হয়তো ৰিলেট কৰি ল'ব পাৰিব। এতিয়া বাকী কি থাকিল, ৰিজাৰ্ভ কেটেগৰী OBC থাকিল, ST থাকিল, SC থাকিল, হয়নে, আৰু ST হিলছ থাকিল। ST হিলছে 60ৰ ওপৰত যদি মাৰ্কছ পাইছে, চকু মুজি যিকোনো এখন কলেজত এপ্লাই কৰক, আপোনালোকৰ যথেষ্ট সম্ভাৱনা থাকিব, কাৰণ অভাৰঅল ছিট ৰৈ যাব ST হিলছৰ কাৰণে। ST প্লেনৰ কথা যদি আমি কওঁ, ST প্লেনৰটো কিমানমান মাৰ্কছলৈকে, যিহেতু 60 জিৰ' ফালৰ পৰা ধৰি দিছে, ধৰি লওক আপোনালোকে 90, 80 এনেধৰণৰ মাৰ্কছত পাই যাব প্ৰাইভেট কলেজ এখন। ঠিক আছে, গভৰ্ণমেণ্ট কলেজত হয়তো আপোনালোকক 150 মান মাৰ্কছ লাগিব পাৰে। এইখিনি জাষ্ট এষ্টিমেট এটা, ৰিয়েল মাৰ্কছবোৰ আমি এপ্লাইৰ পিছত হয়তো গম পাম। OBCৰ কাৰণে যিসমূহ জেনেৰেলৰ কাৰণে মাৰ্কছ আছে, তাতকৈ অলপ কমাই দিয়ক, 10 মাৰ্ক কমাই দিয়ক। 200লৈকে জেনেৰেলে পাব বুলি কৈছোঁ, OBCৰ কাৰণে হয়তো 190, 180ত গভৰ্ণমেণ্ট কলেজ এখন পাব।
প্ৰাইভেট কলেজ এখন হয়তো 140ত ভাল প্ৰাইভেট কলেজ এখন নিজৰ পচন্দ মতে পাব আৰু হয়তো 115ৰ পৰাও পাই যাব পাৰে কেইবাখনো কলেজত এপ্লাই কৰিলে। ঠিক আছে, চ' এনেধৰণৰ কাট অফৰ আমি এটা ডিছকাশ্যন কৰিলোঁ। পিছত আপোনালোকৰ কাৰণে আৰু স্পেচিফিক ভিডিঅ' লৈ আহিম। যদি চেনেল ভাল পাইছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। হোৱাটছএপ গ্ৰুপৰ এটা লিংক দিয়া থাকিব, তাত আমি বিভিন্ন ধৰণৰ ডিছকাশ্যন কৰি থাকোঁ। হোৱাটছএপ গ্ৰুপটো কাইণ্ডলি জইন কৰি ল'ব। লগতে কমেণ্ট ছেকশ্যনত আপোনালোকৰ ফিডবেক দিব আৰু কিবা ধৰণৰ যদি ডাউট আছে সেইসমূহ আপোনালোকে দিব। চেনেল ভাল লাগিলে ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ ছ' মাছ। পুনৰ লগ পাম আহিবলগীয়া ভিডিঅ'ত।